নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলে মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আজি হ'ল অসমীয়াৰ 30 আঘোণ ইংৰাজীৰ 16 ডিচেম্বৰ বুধবাৰ প্ৰথমে মই লৈছো অসমীয়া প্ৰতিদিন কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে বিটিআৰত বিজেপি ইউপিপিএলৰ মিত্ৰ শক্তিৰ চৰকাৰ গঠনৰ লগে লগে সলনি হৈছে দৃশ্যপট বিপিএফ কংগ্ৰেছ মহাজোঁটলৈ যাত্ৰাৰ পথ প্ৰশস্ত 21ৰ যুদ্ধত বড়োফুটক লৈ নতুন অংক নতুন সংগীক লৈ উচ্চাসিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ঘোষণা অসম চৰকাৰত এতিয়া মাত্ৰ বিপিএফৰ অংশীদাৰিত্বহে আছে মিত্ৰতা নাই আগত দিনত ইউপিপিএলৰ সৈতে থকাৰ প্ৰস্তাৱ মই নেতৃত্বক দিম কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উখল-মাখল পৰিৱেশ জনসমুদ্ৰ সাক্ষী কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী ৰূপে প্ৰমোদ বড়োৰ শপত গ্ৰহণ দায়িত্ব গ্ৰহণ কৰি প্ৰমোদ বড়োৱে ক'লে মোক নেতা হিচাপে নহয় বেটা হিচাপে আকোৱালি ল'ব উপমুখ্য কাৰ্যবাহী হিচাপে গোবিন্দ বসুমতাৰীৰ লগতে আন 3 কাৰ্যবাহী সদস্যই ল'লে শপত সকলো ধৰণৰ সহযোগিতাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ বিটিচিলৈ 1500 কোটিৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্বৰ তাৰ পাছৰ বাতৰিটোলৈ আহিছো ভোটাৰৰ সৈতে সংযোগ স্থাপনেৰে প্ৰসাৰিত হৈছে বিজেপি এই কলমটো লিখিছে প্ৰকাশ জাভড়েকাৰে গুজৰাটৰ কচ্ছত মোদী কৃষকক উচ্চতাই ভুল পথে পৰিচালিত কৰিছে বিৰোধীয়ে হৰ্স ট্ৰেডিঙৰ আশংকাৰ মাজতে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ মাৰ্চিডিজ বাছত কোকৰাঝাৰলৈ নি গুৱাহাটীলৈ ঘূৰাই আনিলে শাসকীয় পৰিষদক শপত গ্ৰহণৰ পিছতে গুৱাহাটীলৈ প্ৰমোদ বড়ো আজি ঘোষণা হ'ব চৰকাৰ মনোনীত 6 সদস্যৰ তালিকা পৰৱৰ্তী বাতৰিটোলৈ আগবাঢ়িছো বিপিএফ এৰিলে নৱনিৰ্বাচিত এমচিএনএল ৰেউৰাৰ নাৰ্জিহাৰীয়ে একাধিক বিপিএফ নেতাৰ বিজেপিৰে যোগাযোগ আজিৰে পৰা শিৱসাগৰত এজেপিৰ ৰাজনৈতিক অভিৱৰ্তন বৰ্ডিং খেলপথাৰত উৎসৱমুখৰ পৰিৱেশ বিজেপিৰ আজ্ঞাবাহীত পৰিণত অগপ নেতৃত্বৰ জাতি বিদ্ৰোহী কাণ্ডৰ বিৰোধিতাৰে অগপ ত্যাগ প্ৰবীন্দ্ৰ ডেকাৰ সংগীহীন হৈ এদিন বিজেপিত যোগ দিব অতুল কেশৱ আৰু ফণীয়ে মৰিগাঁৱত নিশা নিৰ্বাচনী হিংসা নয়নজ্যোতি পাটৰক আক্ৰমণ হাস্পতালত ভৰ্তি তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পিছতে ইটোৰ পিছত সিটো নিৰ্বাচনী হিংসাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে গেৰুৱা বসন পিন্ধিব কংগ্ৰেছৰ বিধায়কে সৰু পথাৰত বিজেপিৰ কাৰ্যালয়ত গামোচা পিন্ধিলে ৰজ নীলাতিৰ্কিয়ে এতিয়া মই লৈছো নিয়মীয়া বাৰ্তা কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে বিটিচিত 17 বছৰীয়া হাগ্ৰামা ৰাজৰ অৱসান মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্যৰূপে বড়ো ভাষাত শপত গ্ৰহণ পাঠ কৰিলে প্ৰমোদ বড়োৱে ভয় দুৰ্নীতিমুক্ত বড়োভূমিৰ অংগীকাৰ উপমুখ্য কাৰ্যবাহী হিচাপে গোবিন্দ বসুমতাৰী কাৰ্যবাহী সদস্যৰূপে গৌতম দাস ঘনশ্যাম দাস দিগন্ত বড়োৰ শপত ইউপিপিএল বিজেপি জিএছপি মিত্ৰজোঁটৰ নতুন পৰিষদ বিটিআৰ চুক্তি মানৱতাৰ চুক্তি এনডিএফবিৰ দৰে আদিবাসী আৰু অন্যান্য উগ্ৰপন্থীৰ সমস্যা সমাধানৰ পোষকতা প্ৰধানমন্ত্ৰী মোদী গুজৰাটত বিশ্বৰ বৃহত্তম শক্তি উদ্যানৰ শিলান্যাস কৃষকসকলক বিপথে পৰিচালিত কৰিছে বিৰোধীয়ে এই বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যিক নেতৃত্বৰে নিৰ্বাচনী পৰ্যালোচনা 26 ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ আহিব ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা তিৱা পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত বৃহস্পতিবাৰে ভোট 70 লাখ পৰিয়াল উপকৃত হৈছে আমাৰ কাৰ্যকালত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ সভাত ৰঞ্জিত দাসৰ গান তাৰ পাছৰ বাতৰিটো হৈছে ইউপিপিএললৈ বিজেপি নিস্বাৰ্থ সমৰ্থন প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি উন্নয়নৰ অৰুণোদয় যাত্ৰা এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
NDFBক পুনৰ সংস্থাপনৰ বাবে 60 কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ BTCৰ শিক্ষা অনুষ্ঠান প্ৰাদেশিকৰণ আইন শিথিল মানৱীয় নীতি গ্ৰহণ এমাহৰ ভিতৰতে উদালগুৰি তামুলপুৰ চিৰাঙত আদৰ্শ কলেজ স্থাপন 40 পৰিষদীয় সমষ্টিত নতুন কলেজ ষ্টেডিয়াম তামুলপুৰত হ'ব নতুন মেডিকেল কলেজ 2022 চনৰ 1 জানুৱাৰীত সেৱাৰ বাবে মুকলি হ'ব কোকৰাঝাৰ মেডিকেল কলেজ উদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ তাৰ পাছতে আছে শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল BTCত ভিত্তি সংকাৰ অৱসান ঘটিল তাৰ পাছতে আছে স্বামী হাগ্ৰামাৰ দৰে নহবলৈ আহ্বান প্ৰমোদ বড়োৰ পত্নীৰ শপত গ্ৰহণত জ্যেষ্ঠ ভগ্নী শাহু পুত্ৰ আৰু কন্যা উপস্থিত থাকে মিত্ৰতাক লৈ পাভলুটি ৰিপুন বৰাৰ UDFৰে নাছিল কংগ্ৰেছৰ মিত্ৰতা এই বুলি মন্তব্য কৰিছে ৰিপুন বৰাই নিৰ্বাচনৰ পাক্ষণত মুখ্যম আঘাত অগপ এৰিলে বিধায়ক প্ৰবীণ ডেকাই কৃষকৰ প্ৰতিবাদ পাঞ্জাব হাৰিয়ানা হিমাচলত দৈনিক লোকচান 3500 কোটি টকা গ্ৰেড পেক লৈ বঞ্চনা 20 ডিসেম্বৰত প্ৰাথমিক শিক্ষকে ল'ব প্ৰতিবাদী কাৰ্যসূচী এতিয়া মই লৈছো আমাৰ অসম কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে খেদিছে হাগ্ৰামাৰ ভূতে গুৱাহাটীত BTCৰ প্ৰথম বৈঠক আমন্ত্ৰণ পায়ো নাহিল হাগ্ৰামা 6 মাইলৰ কেবিনেটে গঠন হ'ল কেবিনেট ভয়মুক্ত দুৰ্নীতিমুক্ত BTRৰ প্ৰতিশ্ৰুতিৰে প্ৰমোদ বড়ো শপত গ্ৰহণ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ উপস্থিতিত লক্ষাধিক লোকৰ সমাবেশ কৰোনাৰ আতংকত সংসদৰ শীতকালীন অধিৱেশন বাতিল তাৰ পাছতে আছে এখন আলোকচিত্ৰ শপত লোৱাৰ পূৰ্বে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰমোদ বড়োৱে ৰিক্সাও চলাইছিল যেতিয়া BTCও চলাব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত প্ৰমোদৰ বিভ্ৰান্তি ৰ'জ লীনা তিৰ্কি বিজেপিলৈ অগপ এৰিলে প্ৰবীণ ডেকাই অগপ উপসভাপতি তথা দলটোৰ অন্যতম প্ৰতিষ্ঠাপক বিধায়ক প্ৰবীণ ডেকাই মঙলবাৰে অগপৰ পৰা পদত্যাগ কৰিছে প্ৰতিবেদন 6 জলাশয়ৰ বিপৰীতে ঋণ ল'বলৈ চুৰানাক NOC দিছিল সিংঘালে তিৱা পৰিষদৰ মহিলা প্ৰাৰ্থীক আক্ৰমণ শাৰী বিলোৱাক লৈ তীব্ৰ উত্তেজনা পুনৰ বাহিল 50 টকা দেশৰ ভিতৰতে অসমত ৰন্ধন গেছৰ দাম সৰ্বাধিক প্ৰেমিকা সাংবাদিকক ঘপিয়াই বৰখাস্ত JMCৰ কৰ্মী প্ৰতিশোধ ল'বলৈকে পংকজ আহিছিল যোৰহাটৰ পৰা তাৰ পাছতে আছে আজিৰ পৰা AGPৰ অধিৱেশন AGPক প্ৰত্যুত্তৰ দিবলৈ বিজেপিৰ যোগদান সূচী আকবৰৰ পৰিয়ালক হত্যাৰ চেষ্টাৰ আঁৰত ৰাজনীতি গুৱাহাটীৰ হাতীগাঁৱত প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ বাসগৃহত নিশা দুগৰাকীকৈ যুৱতীক আক্ৰমণত জড়িতসকলক বিগত 48 ঘণ্টাৰে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী এইলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ এতিয়া মই লৈছো দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে কোকৰাঝাৰত জিন্দাবাদ ধ্বনিৰ মাজেদি প্ৰমোদ বড়োৰ নেতৃত্বত 5 জনীয়া কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ সহযোগৰ আশ্বাস মুখ্যমন্ত্ৰী সোণোৱাল প্ৰতিশ্ৰুতিৰ বন্যা হিমন্ত বিশ্বৰ BTCত ক্ষমতাৰ পথ পৰিৱৰ্তন বড়োভূমিৰ স্বায়ত্তশাসনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ইতিহাসত আন এক অধ্যায় সংযোজন কৰি আজি UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত শপত ল'লে 5 জনীয়া কাৰ্যবাহী পৰিষদে তাৰ পাছতে আছে BTCত জটিলতা অব্যাহত BPFৰ বিজয়ী প্ৰাৰ্থীৰ পদত্যাগ শপতৰ পাছতে পুনৰ হোটেলত আবদ্ধ তিনি মিত্ৰদলৰ পৰিষদবৰ্গ ভাষণত হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী পাতিলে প্ৰমোদ বড়োৱে পাছত ভুল স্বীকাৰ কৰিলে প্ৰমোদ বড়োৱে ইয়াতে এখন আলোকচিত্ৰ আছে শপত গ্ৰহণৰ পাছত প্ৰমোদ বড়োৰ নেতৃত্বাধীন 5 জনীয়া কাৰ্যবাহী পৰিষদৰ সম্বৰ্ধনা কাইলৈ তিৱা পৰিষদৰ নিৰ্বাচন 4,33,194 জন ভোটাৰে নিৰূপণ কৰিব 124 জন প্ৰাৰ্থীৰ ভাগ্য
প্ৰচাৰৰ অন্তিম দিনা শক্তি প্ৰদৰ্শনৰ চেষ্টা ৰাজ্য সামাজিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে কংগ্ৰেছ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোকৰাঝাৰৰ শান্তিৰ চহৰ ঘোষণা ৰৈ থকা কাম এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ শপত লৈ সচিবালয়ত বৈঠক প্ৰমোদৰ সচিবালয়ৰ বদনাম 6 মাহৰ ভিতৰতে আঁতৰাব লাগিব তাৰ পাছতে ৰাজ্যিক মন্ত্ৰীৰ উপস্থিতিতে বিজেপিৰ কাৰ্যালয়ত ৰজলিনা তিৰ্কী বিজেপিক মিছা প্ৰতিশ্ৰুতিৰ দল আখ্যা ৰমাকান্ত দেউৰী ঘৰিয়াল বাবু নেকিবৰ গানৰ তালে তালে নাচি কংগ্ৰেছ নেতাৰ নিৰ্বাচনী প্ৰচাৰ তাৰ পাছতে বিজেপিৰ বিৰুদ্ধে কিনা বেচাৰ অভিযোগ বিটিচিত মিত্ৰতা নহয় ইউডিএফৰে বুজাবুজিহে আছিল এই মন্তব্য ৰিপুন বৰাৰ সংখ্যালঘু ছাত্ৰৰ জলপানীৰ কেলেংকাৰীত পুনৰ গ্ৰেপ্তাৰ এজনক পাটাচাৰকুছিৰ বিধায়কক সুবিধাবাদী আখ্যা দলৰ চৰ্চাত আন কেইবাজনো দলীয় বিধায়ক এঘণ্টাতে দেখা গ'ল গুগল নাথাকিলে কি হয় হঠাৎ থমকি ৰ'ল সমগ্ৰ বিশ্ব চৌদিশে হাহাকাৰ অৱস্থাৰ সৃষ্টি গুগল অবিহনে এটা দিন অতিবাহিত কৰাটো আজিৰ দিনত কিমান দুৰ্বিষহ হ'ব পাৰে তাৰে প্ৰমাণ পোৱা গ'ল সোমবাৰে তিনিচুকীয়াৰ হোটেলত হত্যাকাণ্ড স্বত্বাধিকাৰী গ্ৰেপ্তাৰ অনুজ্ঞাপত্ৰ বাতিল তিনিচুকীয়া চহৰৰ চিৰাপত্তি পথত অৱস্থিত হোটেল সাফাৰিয়াত সংঘটিত হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে হোটেলখনৰ স্বত্বাধিকাৰী শশী চৌধুৰীক গ্ৰেপ্তাৰ কৰে এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকে চাই থাকিব অসম সংবাদ তেতিয়াহ'লে মই বিদায় লৈছোঁ নমস্কাৰ